শুদ্ধ হব শুদ্ধ হব হৰিৰ কীৰ্তনে এই চাণ্ডালতকৈ শুদ্ধটো একো নাই এই ৰাজকীয় যজ্ঞ পাতিছিলে যুধিষ্ঠিৰ আইসকলে শুনিব দেই এইটো আইসকলৰ কাৰণে ৰাজকীয় যজ্ঞ পাতিলে আৰু যুধিষ্ঠিৰে 1 কোটি ব্ৰাহ্মণ মাতিছে দান দক্ষিণা লৈ ব্ৰাহ্মণ গুচি গ'ল এতিয়া কথা হ'ল আপোনালোকে এই দান আৰু দক্ষিণাটো কি দান মানে কি তোলা দান যজ্ঞ পাতিলে কেনেকে দান দিব লাগে সেই কলি যুগত সেইকাৰণে যজ্ঞৰ কাম নাই যে যাগ যজ্ঞ এইবিলাকৰ কাম নাই যে একেবাৰে খাটাং যজ্ঞ কৰিবলৈ হলে আপুনি যেনিবা যজ্ঞ কৰিছে আপোনাৰ গা ওজন কিমান বাপৰ এনেই ৱেট কিমান আজি জুখিছিলে কালি জুখিছিলে নেকি এইকেইদিনত ৱেট কৰিছিলে আপুনি 78 ধৰি ললো আমি 72 আছো বা 74 আছো আপুনি ধৰি ললো ৰজা আপুনিয়ে যজ্ঞ কৰিছে ৰজাজনে যজ্ঞ লৈ যিমানজন ব্ৰাহ্মণ মাতিব সিমানজন ব্ৰাহ্মণক দান কৰিব লাগিব দান মানে তোলা দান তোলা দান মানে তোলাত কি দিব সোণ দান কৰিব লাগিব ৰজাজনে গাৰ ওজনেৰে সিমানজন ব্ৰাহ্মণক সিমান সোণ দিব লাগিব সিমানখিনি সোণ দিব লাগিব এখেত 74 বুলিলে নহয় 74 ওজনৰ এটা কেজিৰ এটা ডগাৰ বনাই ল'ব আৰু সিফালে সিমান কেজিকৈ সোণ দান দিব এই দক্ষিণা কি দানৰ লগত দক্ষিণা দিয়ে আমি আজিকালি বস্ত্ৰৰ লগত অৰিহণা দিলে দক্ষিণা দক্ষিণ ফাললৈ মূৰ কৰি যিমানজন ব্ৰাহ্মণ মাতিব সিমানজন ব্ৰাহ্মণৰ কাৰণে সিমানজনী গাই গৰু দক্ষিণ ফাললৈ মূৰ কৰি ঘাঁহ খুৱাই লকচা ঘাঁহ খুৱাই বান্ধিব লাগিব সেই গৰু কেইজনী এনেই বান্ধি থলেই নহব উহাৰত গাখীৰ থাকিব লাগিব নহলে জগু হৈ থাকিব লাগিব পেটত পোৱালি থাকিব লাগিব কালিলৈ বা পৰহিলৈ জগিব নচেত নতুবা ওচৰতে পোৱালীয়ে উহাৰত মুখ দি গাখীৰ খাই থাকিব লাগিব নতুবা ইফালেও গাখীৰ এনে কম গাখীৰ থকা গাভীৰ গৰু নহলে নহব কিছুমান গৰু আছে গাভী ভাল জাতৰ গৰু জগাৰ কেইদিনমানৰ আগৰ পৰা উহাৰে শুই থকা ঠাইত টুপকে গোহালিত পানী গাখীৰ পৰি থাকে দেখিছেনে বাৰু তেনেকুৱা জাতৰ গৰু হ'ব লাগিব সিমানজনী গৰু বান্ধি থব সিমানজন ব্ৰাহ্মণৰ কাৰণে সোণ দিয়াৰ পিছত গৰুজনী আনি দিবহি লাগিব অকল সেয়াই নে গৰুজনী দক্ষিণ ফাললৈ মূৰ কৰি থকা গৰুজনীৰ খুৰা কেইটা এজনী গৰু খুৰা কেইটা এই ঠেঙে চাৰিটা খুৰা আঠোটা ঘোঁৰাৰহে আঠোটা খুৰা এই আঠোটা খুৰাত সোণৰ আঠোটা খুৰা খুৱাই থব লাগিব তাৰপিছত 4টা ঠেঙত আঠোটা খুৰাৰ পিছফালে ইমানটি খুৰাত 4টি থাকে তাতো ইমানটি সোণৰ টুপি বনাই পিন্ধাই থব লাগিব সেইজনী গৰু তেতিয়াহে ব্ৰাহ্মণক দিয়াৰ যোগ্য সেই ৰজাৰ যজ্ঞত দক্ষিণা বোলে তাক যুধিষ্ঠিৰে তেনেকুৱাকৈ 1 কোটি ব্ৰাহ্মণক কৰাইলা ভোজন তথাপিতো নাখাখিতো ঘণ্টাৰ বাজন 1 কোটি ব্ৰাহ্মণক খুৱাই দান দক্ষিণা দি শেষ নিজান হৈ গল ভীমে সুধিছিলে যদুপতি কৃষ্ণ যজ্ঞটো যে সাৰ্থক হল ইমান কোটি টকা যে ভাঙিম কিবা আমি গম পাম নে নাপাম যজ্ঞ বোলে পাবা উপায় এটা আছে বোলে কি ঘণ্টা এটা ওলমাই থবা মাৰি এডালৰ সৈতে বোলে নিজে যজ্ঞ সাৰ্থক হলে বোলে ঘণ্টাটো বাজি যাব নিজান হৈ গল সকলো গৈ ব্ৰাহ্মণ গৈ শেষ হল ঘণ্টা নাবাজিল কৃষ্ণ শুই আছিলে কৃষ্ণৰ ওচৰত গৈ পঞ্চম পাণ্ডৱে সেৱা ধৰি লাগিছে যদুপতি কৃষ্ণ ঘণ্টা নাই বজা নহয় হে ঘণ্টাটো বাজিব লাগিছিলে নহয় সৰ্বনাশ হল তোমালোকে ব্ৰাহ্মণ কাৰোবাক নামাতিলে নেকি চাওঁ তালিকাখন দিয়াচোন এফালৰ পৰা চাই গল বোলে মই গুহকৰ নামটো লিখিছিলো এই গুহকৰ তাত যে তোমালোকে টিক মাৰ্ক নিদিলা বোলে গুহক আকৌ চাণ্ডালহে গুহক চাণ্ডাল কেনেকে জানিলে গুহক চাণ্ডাল বাকলিটো দেখি গম গুহকৰ আচল জন্মটো নাজানো নহয় গুহক হৈছে বশিষ্ঠৰ ডাঙৰ ল'ৰাটো বশিষ্ঠৰ 11টা ল'ৰা তাৰে ডাঙৰ ল'ৰাটোৰ নাম বামদেৱ বশিষ্ঠ তীৰ্থলৈ যাওঁতে থাকিলেগৈ তীৰ্থৰ পৰা ঘূৰি আহি সুধিলেহি বোলে ঐ ৰথৰ চকা দেখিছো যে আমাৰ আশ্ৰমলৈ কোনোবা আহিছিল নেকি বোলে দশৰথ ৰজা আহিছিল বামদেৱে বোলে দশৰথ ৰজা আহিছিল কেলে আহিছিলে ই দেউতা বোলে বৰ ডাঙৰ কথা নহয় পিতা বোলে এনেকে শব্দভেদী বান মাৰি দিলে সিন্ধুমুনি নামৰ ব্ৰহ্ম এটাক বদিলে এই যে ব্ৰহ্মবত লাগিলে ব্ৰহ্মবত মাক বাপেক আৰু সিন্ধুমুনি তিনিটা মৰিলে যে ব্ৰহ্মবত খেদাবৰ কাৰণে বোলে আহি ওলালেহি আৰু আপুনিতো নাই গতিকে সেইকাৰণে বোলে মই 3বাৰ ৰাম নাম গোৱালো বোলে কেলে ব্ৰহ্মবত 3টা হল নহয় বোলে
আগদিনাই টোপ পাৰি থাকিলে আৰু মুণ্ডন হবলৈ দিলো ৰজাক মুণ্ডন কৰিলে বোলে সৰজু নদীত বোলে স্নান কৰিলে আৰু উপবাসে থাকিলে পিছদিনা সৰজু নদীৰ পাৰতে বোলে মই গৈ আৰু মই ব্ৰহ্মগায়ত্ৰী গাই আৰু তেওঁকে 3বাৰ ৰাম ৰাম গাবলৈ দিলো ৰাম 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 এই 3 ৰাম নামেৰে মই ব্ৰহ্মবত পাপৰ পৰা মুক্ত হৈছো ব্ৰহ্মবত খেদাইছো বুলি ক'লে আৰু পঠিয়াই দিলো বশিষ্ঠ একদম খঙত জ্বলি পকি উঠিল থাকক দিয়ক একো নকৰিব তই এটা ব্ৰহ্মবত খেদিবৰ কাৰণে তই 3টা ৰাম নাম গোৱালি এখন নামৰ যত পাব সংহৰিতে পাৰে ততেক পাতকী পাপ কৰিতে নপাৰে পৃথিৱীতো হেনপাপ নাহিছো তবৰ ৰাম নাম শুনি ভিৰে নেদিবে লবৰ তই তেনেকুৱা ৰাম নাম এইফালে হিমালয়ৰ দৰে পাপ দম পাতি থাক হাজাৰ হাজাৰ হিমালয় পৰ্বত পাপ কিমান ডাঙৰ হৈ থাকক এইফালে এক নাম থাকক এক নামে তেনেকুৱা হিমালয়ত বহু হিমালয় পৰ্বতৰ দৰে ডাঙৰ ডাঙৰ পাপ শেষ কৰিব পাৰে এক নাম পাতক শুকান বন হৰিনাম হোতাখন তই এনেকুৱা ৰাম নাম 2টা ৰাম নামৰ পতিত পৰিলি গতিকে এক নাম দশৰথক উদ্ধাৰ কৰিলে আৰু যে 2 নামৰ মহাপাতকে তোক খুলি খুলি খাব তই দংশিত হলি গতিকে তই ব্ৰহ্মতনুৰ যোগ্য নহয় তই চাণ্ডাল হ এই বুলি শাপ দিলে কান্দি কাটি ক্ষমা বিচৰাত চাণ্ডাল হৈ জনম লগৈ কিন্তু চাণ্ডাল তনুতে 1 কোটি কোটি ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ তনু তই লাভ কৰিবি যা যুধিষ্ঠিৰৰ ৰাজকীয়ত গতিকে মই সেই কাৰণে এই কথাবিলাক জানো কাৰণে মই গুহকৰ নামটো কৈছিলো যোৱা গুহকক মাতি আনা গৈ গ'ল আৰু পঞ্চম পাণ্ডৱে গৈ পালেগৈ গুহকৰ গুহাটোৰ মুখ পালেগৈ গুহক গুহা এটাত বাস কৰে গুহাটোৰ মুখ পালেগৈ কিবা গু গু গোন্ধালে বিষ্ঠা গোন্ধ এটা পালে পঞ্চম পাণ্ডৱ উভতি গুচি আহিলে কৃষ্ণক ক'লেহি বোলে যদুপতি কিবা বিষ্ঠা গোন্ধ এটা পালো হে হেৰা মহাভক্ত মহাসাধু এইজন বাহিৰলৈ নাযায় পিয়াহ লাগিলে আগফালে হাতখন দিয়ে আৰু ভোক লাগিলে পিছফাললৈ হাতখন দিয়ে এওঁ এনেদৰেই জীৱন অতিবাহিত কৰিছে তেওঁক তুমি গুণ পালা তেওঁক মহাবৈষ্ণৱ মহাসাধু শিৰোমণি পৰম বৈষ্ণৱ মহাভক্ত বুলি বন্দনা কৰিবা গুহাৰ মুখত গৈ যোৱা পদুম ফুলৰ দৰে পাৰিজাত ফুলৰ দৰে অমৃতৰ দৰে গোন্ধ আহিব সেইমতে গৈ সেৱা কৰিলে গৈ গুহাৰ মুখত তেনেকুৱা গোন্ধ আহিলে তেওঁক ৰথত তুলি লৈ আহিলে খাবলৈ দিলে খালে বিদায় দিলে গুচি গ'ল ঘণ্টা নাবাজিল কৃষ্ণই তেওঁলোকক আপডাল কৰা দেখি কৃষ্ণই কথাটো কৈ শুই থাকিলে আকৌ কৃষ্ণক ধৰি লৈ বোলে ঘণ্টা বজা নাই মই যে গোটেই ব্ৰাহ্মণ বিলাকক যে ভৰি ধুৱাইছিলো তোমালোক কেইটাই গুহকক ভৰি ধুৱালানে নাই এৰা কথাটো ভুল হ'ল বহুৱাই লৈ যে সেৱা কৰিলা এইখিনিত আপোনাৰ সবে যে কৰিলে এই থাকে সেৱা ভাগ কৰিছিলা নাই আবাহন সেৱা বোলে নহল কৰা গোৱা চালি দি গোটেই পৰিয়ালে সাষ্টাংগে সেৱা নকৰিলা বোলে নকৰিলো তেওঁলে যে মহাপ্ৰসাদ ৰন্ধন কৰিবলৈ যে আগবাঢ়িছে আৰু দ্ৰৌপদী কুন্তী সুভদ্ৰা আইসকল আৰু তোমালোকৰ ৰান্ধনী কেইজন এই তেখেতৰ আজ্ঞা ললা নে বোলে লোৱা নহল তেওঁক অন্ন দি লৈ গোৱা চালি দি সকলোৱে হস্তাংগে প্ৰণিপাত কৰি অন্ন অৰ্পণ কৰিলানে অন্ন বিষ্ঠা পায়ু মুত্ৰা যদি বিষ্ণু ন নিবেদিত বিষ্ণুত অৰ্পণ নকৰাকৈ খোৱা অন্ন বিষ্ঠা মূত্ৰ সদৃশ অপবিত্ৰ বিষ্ণু নৈবেদ্য বুলি বৈষ্ণৱক প্ৰণিপাত জনাই সেৱা কৰিলানে সাষ্টাংগে সপৰিয়ালে বোলে কৰা নহল যোৱা গুহকক লৈ আহাগৈ পদূলি বাটৰ পৰা সেইদৰে বাকী ব্ৰাহ্মণক যেনেকৈ মই ভৰি ধুৱাইছিলো তেনেকৈ ধুৱাই পখলাই সেইমতে সেৱা কৰিবা ঘণ্টা বাজিব এবাৰ দ্ৰৌপদী বোলে প্ৰভু যদুপতি তুমি যোৱা এই পাঁচোটাই আৰু যজ্ঞ সাৰ্থক কৰিব নোৱাৰে এইবাৰ তুমি তোমাৰ পাল যজ্ঞ তুমিহে কৰিবা যোৱা গুহকক গৈ আপোনাৰ প্ৰগতিমান পাইছিলেগৈ চাগে আৰু ইয়াৰ পৰা গৈ প্ৰগতিমান পাইছিলেগে আৰু ঘূৰাই আনিলে সকলোৱে আগভেটি ধৰিলে গুহক খঙত জ্বলি উঠিল এটা ৰাজকীয় যজ্ঞত এটা ঘণ্টা ওলমাই থৈছা এটা ঘণ্টা বজাবৰ কাৰণে 1 কোটি ব্ৰাহ্মণক খোৱালা ঘণ্টা নাবাজিলে মুকনিও খোৱালা ঘণ্টা নাবাজিলে কি যজ্ঞ হে এইটো
এইটো কি যজ্ঞ কৰিছা হে এনেকুৱা অনন্ত কোটি যজ্ঞ কৰা অনন্ত কোটি ঘণ্টা লগাই থোৱা মোক অকলে মাতা মই গৈ অনন্ত কোটি ঘণ্টা এগৰা খাই বজাম যোৱা মোক আমনি নকৰিবা অনন্ত কোটি যজ্ঞ আয়োজন কৰি মোক নিবাহি গ'লগৈ আকৌ গুহক পঞ্চম পাণ্ডৱ ৰৈ থাকিল দ্ৰুপদী মনত পৰিল মোক প্ৰাণকৃষ্ণ যদুপতিয়ে কৈছিল যে তোমাৰ পাল তুমি যজ্ঞ সাংগ কৰিব লাগিব গতিকে তুমি যোৱা গতিকে মই আগবাঢ়ি যাওঁ এই বুলি কৈ দ্ৰুপদীয়ে কৃষ্ণক চৰণ হৃদয়ত প্ৰতিষ্ঠা কৰি কৃষ্ণৰ ৰূপ দৰ্শন কৰি মনন কৰি চিন্তন কৰি কৃষ্ণক হৃদয়ত লৈ গুহকৰ আগত পৰিলগৈ হে ঋষিবৰ হে সাধু হে সন্ত হে সজ্জন গুহকদেৱ পৰম ব্ৰাহ্মণ আপুনি আপোনাৰ পদত দাসীৰ সেৱা পঞ্চম পাণ্ডৱৰ সেৱা পুনশ্চ অৰ্পণ কৰা হৈছে আপুনি গ্ৰহণ কৰি ল'ব হ'ল কি হ'ল আপুনি যে কৈছে অনন্ত কোটি যজ্ঞ কৰিব লাগিব অনন্ত কোটি যজ্ঞত অনন্ত কোটি ঘণ্টা ওলমাই থোৱা এগৰা খাই বজাম বুলি আপোনাৰ বাক্যটো ইতিমধ্যে আমাৰ ৰক্ষা কৰা হৈ গৈছে বোলে কি আপোনাৰ নিচিনা এজন ভকতক আনিবৰ কাৰণে এটা খোজ আগবঢ়ালেই 1 কোটি যজ্ঞ হয় আপোনাৰ নিচিনা মহন্ত এজনক আমন্ত্ৰণ কৰিবলৈ গলেই 1 কোটি যজ্ঞ কৰা সমান ফল হয় সেইকাৰণে সেৱা সকাম পাতিলে আপোনালোকৰ ঘৰলৈ আজিকালি ফোন হ'ল যদিও ভকতজনৰ ঘৰলৈ গৈ নিমন্ত্ৰণ কৰিব আপোনালোকে আমাক নিমন্ত্ৰণ কৰিবলৈ বাৰম্বাৰ গৈছিলে দেই কৈছে ফোনেৰে মই বাৰে বাৰে মনা কৰি আছো মোৰ ঘৰত অসুবিধা মই ঘৰত নেথাকো ইত্যাদি মই আকৌ এইষাৰ কথা ক'বৰ কাৰণেহে আপোনালোকক উলিওৱা নাই দেই ভাগৱতে কথাটো কেলে উলিয়াইছে এই কথাটো মই আকৌ লগতে কৈ দিছো কিন্তু আপোনালোকে আপোনালোকৰ গৃহত কৰ্ম কৰিবলৈ হলে সেৱা কৰিবলৈ হলে ভাগৱত কৰিবলৈ হলে নাম আপোনালোকে ভকতক মাতিবলৈ নিজে খোজকাঢ়ি যাব ভকতক মাতিবলৈ গলে কিমান পুণ্য হয় প্ৰতিখোজত গতিকে আমাৰ পঞ্চম পাণ্ডৱ আৰু মই নিজে ইমান দূৰ আহিছো গতিকে আমাৰ ইতিমধ্যে অনন্ত কোটি যজ্ঞ কৰা হৈ গৈছে বলক আপুনি আমাৰ অনন্ত কোটি যজ্ঞৰে এটি অংশৰ অংশীদাৰ হৈ আহকগৈ এই বুলি দ্ৰুপদীয়ে চুলি কুচাৰে সৈতে চৰণত মোহাৰি দিলে গুহক কিমান খঙাল ভকতজনেও মূৰতে হাতখন থৈ ক'লে মাও বলাই তই মোক কিনি পেলালিও তই দ্ৰুপদৰ জীও কম নহয় দে বলাই বুলি কৈ আহিল সেইবাৰ পদূলি বাটতে সেৱা কৰিলে সেইবাৰ ভৰি ধোৱালেহি আকৌ আনি ভৰি হাত ধুৱাই আসনত বহুৱাই সেৱা কৰিলে গোৱা চালি দি অন্ন ৰন্ধন কৰিবলৈ যাওঁতে সেৱা ধৰিলে অন্ন ৰন্ধন কৰি আনি সমৰ্পণ কৰি সকলোৱে সেৱা কৰিলে পিছৰ পদটোলৈ যাওক এতিয়া ভকত চান্দালে যেবে কৰিলে ভোজন প্ৰতি গ্ৰাসে গ্ৰাসে হুৱে ঘণ্টাৰ বাজন গুহকে যিমান গৰা খালে সিমান বাৰকৈ ঘণ্টাটো আপুনি বাজিলে যজ্ঞ সাৰ্থক হৈ গল গতিকে কাক খোৱালে গুহকক খোৱালে কোনে খোৱালে পঞ্চম পাণ্ডৱে খোৱালে নহয় দ্ৰুপদীৰ পুণ্যৰ ফলতহে গুহক পুনৰ আহিল গতিকে উলটি যোৱা কৃষ্ণকো শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধত কুন্তি প্ৰাৰ্থনাৰে ঘূৰাই আনিছে শ্ৰীমদ ভাগৱতৰ 12 স্কন্ধ ভাগৱতৰ গোটেই কথাখিনিৰ পৰমাৰ্থ ৰহস্য তত্ত্ব প্ৰথম স্কন্ধত শংকৰদেৱ মহাপুৰুষে নিৰ্গুণ শাস্ত্ৰ কৰিছে কেনেকে দ্ৰুপদী কুন্তিৰ প্ৰাৰ্থনাৰে দ্ৰুপদীৰ কাহিনীৰে কুন্তিৰ প্ৰাৰ্থনাৰে কুন্তি স্তৱত প্ৰথম স্কন্ধ আৰম্ভ হৈছে সেইকাৰণে আপোনাক আমি কীৰ্তন পঢ়োতে কীৰ্তনত কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ এইটো কুন্তি প্ৰাৰ্থনাত শংকৰদেৱ মহাপুৰুষে কুন্তিক মৰ্যাদা দি কীৰ্তনত আগস্থান দিছে আমি কীৰ্তন পঢ়োতে সেইকাৰণে কুন্তি স্তৱটো ভাগৱতৰ মূল ভাগৱতৰ স্তৱ হ'ল এই কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ স্তোত্ৰ জনা গতিকে বাপ বান্ধৱ সমস্ত এই ভাগৱত নিৰ্গুণ শাস্ত্ৰ এই নিৰ্গুণ শাস্ত্ৰৰ আগত গোটেই ভাগৱত 4 বেদ 14 শাস্ত্ৰ 17খন পুৰাণ ৰচনা হৈ গল ব্যাসদেৱৰ শেষত এই মহাভাগৱত গ্ৰন্থ হল এই ভাগৱতত কোৱা কোনো কথা চুলিৰ আগডালৰ মানুহ অসত্য নহয় সকলো সত্য আমাৰ প্ৰয়োজনীয়
আমাৰ ঘৰুৱা, আমাৰ সমাজৰ, আমাৰ অনুষ্ঠানৰ, আমাৰ প্ৰতিষ্ঠানৰ আপোনাৰ ভাল বিদ্বান ল'ৰা এটা লাগে, ভাল কন্যা এজনী লাগে, ভাল বোৱাৰী এজনী লাগে, আপোনাক যিমান বিলাক লাগে গোটেই লাগে বিলাক পোৱাৰ উৎস হল ভাগৱত, ভগৱত সাধনা। এই ভগৱত সাধনাই ইহলোকত ভুকুতি, পৰলোকে মুকুতি পাইছে নহয়। গুঞ্জান্ত ভুকুতি মিলন্ত মুকুতি ভকতীয় প্ৰসাদত, ভাগৱত দশম স্কন্ধৰ তাৎপৰ্য। ভুকুতি কি? ভুকুতি হল এই জন্মত পোৱা ভোগ, পুণ্য। আৰু আপোনাৰ প্ৰয়োজনীয় সকলো আভিষ্ট ভাগৱতে সাধনাত সিদ্ধি কৰিব। গতিকে বাপসকল, আইসকল, এই মহাভাগৱতত আপোনালোকে অৱগাহন কৰক। ভাগৱতক আপোনালোকে পাঠ্যক্ৰম হিচাপে লওক। এয়া অনুষ্ঠানৰ আনুষ্ঠানিকতা অৱলম্বন কৰি আপোনালোকে ভাগৱত পাঠ কৰিলে বাৰ্তা আদি হল শুদ্ধ। আৰু এই অনুষ্ঠানটিৰ আলমত আপোনালোকে ভাগৱত যদি তাত থৈ দিয়ে, ভাগৱত আছিল ক'ত আছিল? ভাগৱত চতীত আছিল। বৰ পুণ্যৰ ফলত আমি ভাগৱত সকলো জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে ভাগৱত আমি পালো। আমাৰ মহাপুণ্য। ভাগৱত 12 স্কন্ধ আছিল সংস্কৃতত। মহাভাগ্য আমাৰ শংকৰদেৱ মহাপুৰুষে প্ৰাঞ্জলকৈ মাতৃভাষাৰে দিলে। ভগৱান ঈশ্বৰ কৃষ্ণ বিষ্ণু এনেকুৱা এজন দেৱতা, তেওঁ যি ভাষাৰে, তামিল, তেলেগু, মাৰাঠী, যি ভাষাই প্ৰাৰ্থনা নকৰক বুজি পায়। কিন্তু আন দেৱ দেৱতাসকলে এটা ভাষাই জানে, যাৰ নাম সংস্কৃত, তাক দেৱভাষা বুলিছে। সেইকাৰণে শংকৰদেৱ মহাপুৰুষে আমাক ওম ভূ ভুৱ স্বাহা তৎসবিতুৰ্বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো ন প্ৰচোদয়াৎ, এই ব্ৰহ্ম গায়ত্ৰী বোলে ব্ৰাহ্মণসকলে গায়, সুধিয়ে গাব নোৱাৰে। সুধিৰ কাৰণেও আছে। ওম নমো ভগৱতে তুভ্যম বাসুদেৱায় ধীমহি তন্মায় অনিৰুদ্ধায় নমঃ সংকৰ্ষণায় সচ্চিদানন্দ ৰূপায়। এয়া হল বৈষ্ণৱ গায়ত্ৰী, সেয়া হল ব্ৰাহ্মণ গায়ত্ৰী। এই মাধ্যম, এইবিলাক ব্যৱস্থা আছে, আছিল, কিন্তু আমাৰ শংকৰদেৱ মহাপুৰুষে মাতৃভাষাৰে দিলে। আমি কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ, এইজনা যদি আমি সংস্কৃতত সেয়াও গাব নোৱাৰো, আমি যদি গাওঁ হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি নমো নন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তজু পদয় ৰবিন্দ কৰময়ী লক্ষ্য নমস্কাৰ। হয়নে? আমি অসমীয়াত সকলো গোটেই 12 স্কন্ধৰ কথাবিলাক, মূলৰ কথাবিলাক ইয়াত আছে। সকলো শাস্ত্ৰ, শেষৰখন শাস্ত্ৰ আপোনাৰ ধৰক, মই একেবাৰে শেষৰ এটা কাহিনী কলো, সাংসাৰিক কাহিনী এটা। আপোনাৰ ল'ৰা আছে গুৱাহাটীত, ল'ৰায়ে খবৰ দিলে যে মোৰ স্বাস্থ্য বেয়া, হস্পিটেলত আছে, নাৰ্ছিং হোমত এডমিট কৰিলে। আপুনি ইয়াত হাহাকাৰ কৰিছে, ৰাতিপুৱাই খবৰটো পালে, আপুনি যাবলৈ ইয়াত প্ৰস্তুত হৈছে। 2 ঘণ্টামানৰ পিছত আকৌ ফোন এটা আহিল, বোলে হেৰি নহয়, এই আপুনি চিন্তা কৰিব নালাগে, মই ভাল পালো, এনেই গেছটোহে হৈছিলে, মোক ইনজেকশ্যন এটা দিলে, চেলাইন এটা দিলে, চেলাইন গোটেইটো নললো মা, দেউতা মই এতিয়া ভাল, তোমালোক আহিব নালাগে দিয়া, মই এতিয়া ভাল, মই চাকৰিলৈ যাব পাৰো, ছাৰহঁতে এনেই চহীটো কৰিবলৈ ক'লে, মই চহীটো কৰিলো আৰু গুচি আহিলো, মই এতিয়া ভাল স্বাস্থ্য, তোমালোকে চিন্তা কৰিব নালাগে। আপুনি আগৰটো ফোনত যে গম পালে তাৰ বেয়া, সি হস্পিটেলাইজ হল, আপুনি সেই ফোনটোতে কান্দি কাটি থাকিব নে? নাই, আপুনি পিছৰ ফোনটোৰ মতে আপুনি হাঁহি আনন্দ ফূৰ্তি কৰিব। বা কওক, মোৰ উত্তৰটো দিয়ক, এজনে কওক। আৰু আগৰটোৰ মতে কান্দি কাটি থাকিব নে পিছৰ ফোনটোত আপুনি আহ্লাদিত হব, আনন্দিত হব? পিছৰ ফোনটোত আপুনি আহ্লাদিত হব, আনন্দ হব, ল'ৰাটোৱে ভাল পালে। আগৰ ফোনটোৰ মতে আপুনি কান্দি কাটি নাথাকিব, হয়নে বাৰু? এই আগৰ ফোনটো হল ব্যাসে ৰচনা কৰা অন্যান্য 4 বেদ, 14 শাস্ত্ৰ, 17 পুৰাণ। আনুসৱ পুৰাণতো 5টা লক্ষণ কহে, এতেকেহে অল্প কৰি জান। ভাগৱত পুৰাণতো 10টা লক্ষণ কহে, এতেকেহে মহন্ত পুৰাণ। গতিকে ভাগৱত হল মহন্ত পুৰাণ, ইয়াত 10 লক্ষণ আছে। ভাগৱতত কোনো মিছা কথা নাই। আপোনালোকৰ আমাৰ প্ৰয়োজনীয় সকলো তথ্য ভাগৱতত আছে। আপোনাসৱে যেনেকৈ পাঠ্যক্ৰম থাকিলেও, মই পাঠ্যক্ৰম কৰিলো নহয়, পাঠ্যক্ৰম থাকিলে কিবা আপোনাৰ টিচাৰ নহলে আপুনি পাঠ্যক্ৰম চলাব পাৰিব। ভাল স্কুল থাকিলে নহব, ধুনীয়া নামঘৰ থাকিলে নহব, ভাল, হয়নে বাৰু?
শিক্ষক লাগিব। অন্নদাতা, ভয়দাতা, যস্যকন্যা, বিবাহিতা, জনিতা, সুপনেতা, পঞ্চজ্ঞ, বিতৰাচিতা 5জনক পিতৃ হিচাপে মান্যতা দিব। কিন্তু ভাল শিক্ষকৰ ওচৰলৈ যাব মানে চুপন এটা ভাল যিজনে জানে। আপুনি গেলামালৰ দোকানীক পাট কাপোৰ বিচাৰি গ'লে ক'ত পাব? গেলামালৰ দোকানীৰ ওচৰত পাট কাপোৰ বিচাৰি নাযাব। আপোনাৰ যদি মুগা ছেট লাগে, পাটৰ ছেট লাগে, আপুনি শুৱালকুছি দোকানলৈ যাব লাগিব। গতিকে ভাৰতৰ হাততো আছে অনেকৰ দোকানী, নিচিনি কিনিলে কোনো মিলিবে বিহিনী। গতিকে সেয়াও ভাৱ পদলৈ যাব, মাত্ৰ ভা শব্দটোলৈ যাব। ভা মানে বিবেকে আপোনাক যেতিয়া প্ৰাধান্য দিব, বিবেকক প্ৰাধান্য দিব। ভাগৱত শাস্ত্ৰ হল বিবেক প্ৰাধান্য শাস্ত্ৰ। ভা শব্দই বিবেকক বুজাইছে। গতিকে আপোনাক ভগৱন্তে কৃপা কৰিব বুলি আমাৰ ভৰসা থাকিল। আৰু আপোনাক সাধুৱে বাপ বান্ধৱে আমন্ত্ৰণ কৰি আনি আপোনাক আমাক ইমান পুণ্যতীৰ্থ এই ভাগৱত সমুদ্ৰত নাদুৰিবৰ কাৰণে, সাঁতুৰিবৰ কাৰণে অকণমান সুবিধা দিলে। তাৰ বাবে যিমান পুণ্য হৈছে বুলি ভাবিছো, এয়া পুণ্য মোৰ জন্মে জন্মান্তৰৰ পুণ্য হৈছে আৰু অনন্ত কাললৈ পুণ্য থাকিব আপোনালোকৰ চৰণ সেৱাত। নৰৰূপী নাৰায়ণৰ চৰণ সেৱাত আমি যাতে থাকিব পাৰো, এইকণ আমি আভিষ্ট ভিক্ষা কৰিছো। এই পিছফালৰ পৰা যে আমি ভাগৱত শুনিব নালাগে বুলি কৈছিলো, এই সদাশিৱই আপোনালোকে ঘোষাত পাইছে, শুনিও পাৰ্বতী তুমি আবে ৰাম 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 বোলা যাবে তোমাৰ বদন হৈবেক শ্ৰেষ্ঠ অমূল্য। এই যে ঘোষাজনা পাইছে, এই পাৰ্বতীয়ে শিৱই কথা পাতি থাকোতে মানে শিৱই মাজে মাজে পাৰ্বতীৰ মুখলৈ চাই হাঁহি এটা মাৰে। পাৰ্বতীয়ে ভাবে মই বৰ ধুনীয়া নহয়, সেইকাৰণে প্ৰভুৱে মোক চাই থাকে। শিৱই মনৰ ভাৱনাটো বুজি পাৰ্বতীক কলে, প্ৰিয়ে মই তোমাৰ মুখখনলৈ যে চাওঁ, তুমি বৰ ধুনীয়া বুলি চাওঁ বুলি ভাবিছা নি? বোলে শুনিও পাৰ্বতী তুমি এবে ৰাম 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 বোলা যাবে তোমাৰ বদন হৈবেক শ্ৰেষ্ঠ অমূল্য। তোমাৰ মুখখন ধুনীয়া হয় বুলিহে মই চাব বিচাৰো। কেতিয়া ধুনীয়া হব? এতিয়া ধুনীয়া নহয় নি? বোলে নহয় নহয়। ৰাম 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 বুলি ৰামতৰ ৰমুহু সৰ্বক্ষণে জানা ৰাম নাম সমস্ত নামৰ তুল্য। যেতিয়া তোমাৰ এই মুখখনেদি ৰাম বুলি ৰাম বুলি ৰাম বুলি কবা, তেতিয়া তোমাৰ মুখখন ধুনীয়া হব। মই তোমাৰ মুখেদি ৰামটো ওলক বুলিহে কওঁ। পাৰ্বতীয়ে বোলে ৰাম মানেনো কি? বোলে পৰমাত্মা যোগেশ্বৰ অনাদি অনন্ত নিৰ্গুণ নিয়ন্তা। ৰাম নামৰ পৰমাৰ্থ তত্ত্বৰ ৰহস্য কবলৈ ইয়াত নোৱাৰি, মই বহুত দূৰলৈ যাব লাগিব। বোলে কলৈ যাব লাগিব? যাব লাগিব। বোলে মোক আপুনি কব লাগিবই, মই নহলে নেৰো। এই বুলি এদিন নহয় দুদিন নহয় সদায় সাঁতুৰি থকাত প্ৰিয়ে ওলাবা বুলি কৈ এদিন বিষৱত উঠি একেবাৰে হিমালয় পৰ্বতৰ হাই ওপৰলৈ গলে। এতিয়া যত অমৰনাথ আছে, অমৰনাথত যেন এতিয়া শিৱ মন্দিৰ আছে, তালৈ গল। গৈ পাৰ্বতীক ৰাম নামৰ ৰহস্য তত্ত্ব কব লাগিল, কৈ গল। কেতিয়া বেচেৰি বাই মাত্ৰা টোপনি গল, প্ৰভুৱে গমকে নাপালে। কে শলাগি গল। সদাশিৱ মহাভাগে ভাবিলে, প্ৰভুৱে ভাবিলে আয়ে শলাগি আছে। এবাৰ সাৰ পাই কথা কৈ শেষ হল। বোলে প্ৰিয়ে চকমকে সাৰ পালে, প্ৰভু তোমাৰ টোপনি গল। বোলে টোপনি গল, সেইকাৰণে তিৰোতাক কথা কব নালাগে বুলি কয় সাধুৱে। তুমি ভক্ত বুলিহে কৈছিলো, তিৰোতা বুলি মই ভবা নাছিলো। তোমাৰ টোপনি গল বোলে। মোৰ কথা কোনে শুনিলে? ত্ৰিশূল যা, মোৰ কথা কোনে শুনিলে তাক সংহাৰ কৰ। গল ত্ৰিশূলে, গৈ দেখিলেগৈ ভাটৌ চৰাই এটা। কে শলাগি গল। আৰু ভাটৌটোৱে আৰু ত্ৰাহি কৃষ্ণ ত্ৰাহি কৃষ্ণ ত্ৰাহি কৃষ্ণ ত্ৰাহি মাং মধুসূদনম বুলি আহি সদাশিৱ আগত থিয় হল, ত্ৰিশূল লৈ থাকিল। ঐ তই কোন? বোলে মই ভাটৌ। শুক, ভাটৌ বুলি কোৱা নাই, শুক। শুক মানে ভাটৌ। কি হল তোৰ? বোলে আপুনি যে কথা কওঁতে যে চাপৰি 3টা বজাই লৈছিলে, আপুনি 3টা চাপৰি মাৰি ভুল কৰিলে আকৌ। বোলে কি হল? বোলে প্ৰথমটো চাপৰি অৰ্থ আছিলে কোনোবা মাতৃগৰ্ভত আছে যদিও ওলাই যাব, গুচি যাব, বা কোনোবা যদি মানে অপৰিণত হৈ আছে গুচি যাব। 2 নম্বৰটো যদি মাতৃগৰ্ভত আছিলে সি কিন্তু প্ৰসৱহে কৰিব। 2 নম্বৰ চাপৰিটোত সি পৰিণত হব। 3 নম্বৰটোত সি ভাল হব, উৰি যাব পৰা হব, গুচি যাব। মোৰ মা আয়ে প্ৰথমটো চাপৰিতে গুচি গল। 2 নম্বৰ চাপৰিটোত আমাৰ মোৰ লগৰ দাদা 2টা জন্ম হল। 3 নম্বৰটোত পৰিণত হল, উৰি গুচি গল। তই নগলি কেলে? বোলে মই ঘোলাকণী আছিলো আকৌ। ঘোলাকণী মানে বুজিছে নহয়, যিটো কণী পৰা পোৱালি নজগে যে তাৰ নাম ঘোলাকণী। বোলে মই ঘোলাকণী আছিলো। হে প্ৰথমটোত বোলে মই ভালহে হলো, দ্বিতীয়টোত বোলে মই জগিলোৱে, তৃতীয়টোত পৰিণতহে হল।
আপুনি আৰু এটা মৰা হলেহে উৰি গলোহেঁতেন মোৰ গাত দিয়ে ত্ৰিশুল তই সংহাৰ কৰ ইয়াক বোলে নোৱাৰো তই সংহাৰ কৰিব লাগিব ইয়াক বোলে কেলে ই বোলে মোৰ ভাগৱত পিছফালৰ পৰা শুনিলে ই সন্মুখলৈ কেলে নাহিলে ভাগৱত পিছফালৰ পৰা শ্ৰৱণ কৰিলে অপৰাধ হয় তই নাজানো নেকি বোলে নাজানো মই মোক ক্ষমা কৰি দিব ত্ৰিশুলে বোলে প্ৰভু মোকো ক্ষমা কৰি দিব অপৰাধ বাৰু হৈছে তাৰ সি ক্ষমা খুজিছে ক্ষমা খুজিলে মহন্তৰ ক্ষমা কৰাটো ধৰ্ম আপুনি ক্ষমা কৰি দিয়ক আৰু মোৰ গাত ইমান শক্তি নাই ই যিসোপা তথ্য গ্ৰহণ কৰিলে যিমান মহাভাগৱত পান কৰিলে ই আপোনাতকৈ শ্ৰেষ্ঠ হৈ আছে সদাশিৱই বোলে ধন্য তথাপিতো ইয়াক মোৰ স্থানৰ পৰা খেদি লৈ যা এই বুলি কৈ আৰু ত্ৰিশুলে নীলে খেদা মাৰি সিও গল ব্যাসদেৱে সেইখিনি সময়তে হামি এটা মাৰিবলৈ মুখখন মেলিছিলে এনেকা ভাটৌ চৰাইটোকে সোমাই দিলেগৈ ব্যাসে মুখখন চপাই সুধিলে কোন তই মোৰ গৰ্ভৰ ভিতৰত বোলে ত্ৰিশুলে খেদি আনিছিলে মই সুখ মানে বোলে মই ভাটৌ চৰাই কাহিনীটো কলে মই আপোনাৰ গৰ্ভৰ পৰা ওলাই নাযাওঁ মই আপোনাৰ গৰ্ভত যি সোমালো মই আঁতৰি লীন যাম আৰু মই হলেহে মোক পুত্ৰ হিচাপে জন্ম দিব ঠিক আছে মই সুখ নামে তোক পুত্ৰ হিচাপে জন্ম দিম থাক আৰু মহাভাগৱত যিমান আছে সেই গোটেইখিনি সদাশিৱৰ পৰা ললি আৰু মোৰ পৰা খিনিও তোক আৰু সকলো দিম আৰু দিছো তই মোৰ হৃদয়তে থাক সুখদেৱৰ জন্ম বৃত্তান্ত সেয়া গতিকে যে কি নহওক যথা সময়ত সুখদেৱ কেনেকে জন্ম হল সুখদেৱে জন্ম হৈ মাতৃগৰ্ভৰ পৰা কেনেকে খোজকাঢ়ি গল গৈ কেনেকে ধেনু দোহানৰ বেলা গৃহস্থৰ ঘৰত খন্তেক ৰৈছিল তেওঁ মানে বাটত ৰৈছিল গাখীৰ জীয়াই থকা শব্দটো শুনিলে তাৰ পিছত জনকৰ সভা পালেগৈ জনকৰ সভাত কেনেকে জনকৰ পৰা পৰমাৰ্থ গ্ৰহণ কৰি সুখদেৱ এনেকৈ আহি পৰীক্ষিতৰ সভা পালেহি এয়া কেতিয়াবা আকৌ আলোচনা কৰিম যদি গুৰুজনাই কৃপা কৰে আৰু আমি আৰম্ভণিতে যে কলো পিছফালৰ পৰা ভাগৱত শ্ৰৱণ কৰিব নালাগে আৰু সেই কাহিনী ভাগো আপোনাৰ সবক অৱতাৰণা কৰি আজিৰ কাৰণে অব্যাহতি ললো আৰু এইখিনি আপোনাৰ খবৰ এই কথা মাকে যেনেকে খুৱাই থাকোতে তাৰে অকণমানলৈ মাকক খুৱাই আমি আপোনাৰ খবৰ অনুগ্ৰহত বিভিন্ন গ্ৰন্থৰ পৰা সাধুসন্ত মহন্তৰ অনুগ্ৰহৰ পৰা অনুগৃহীত হৈ এইখিনি বিৱৰণ আপোনাৰ খবৰলৈ আগবঢ়ালো সম্পূৰ্ণ ফলভাগী হওক যলৈকে এই অনুভাস যন্ত্ৰই বাৰ্তা প্ৰেৰণ কৰিছে শব্দ ব্ৰহ্মই ক্ৰিয়া কৰি জগতৰ কল্যাণ কৰক পুত্ৰসকললৈ নিবেদন কোনো পুত্ৰয়ে ভাগৱতৰ ওচৰলৈ যদি আহিবলৈ মন আছে প্ৰথমে মা দেউতাক মহাভাগৱত মা দেউতাক সেৱা কৰিহে তোমালোকে ভাগৱতৰ ওচৰলৈ আহিবা কোনোবা বোৱাৰী পুত্ৰয়ে বোৱাৰীয়ে যদি ভাগৱত পাঠ কৰি ভাগৱতৰ পৰা সতি সন্তান বিদ্বান সতি সন্তান ঈশ্বৰ সদৃশ বিচৰা বসুদেৱ দৈৱকী মনত ৰাখিবা আমাৰ তোমাৰ দৰে তোমাৰ দেউতা মাৰ দৰে আমাৰ দৰেই বসুদেৱ দৈৱকী মানুহ কিন্তু সাধনা কৰি থকাৰ কাৰণে বসুদেৱ দৈৱকীয়ে কৃষ্ণক জন্ম দিলে দশৰথে ৰামক সাধনা কৰিহে জন্ম দিছে বুদ্ধদেৱক মায়া দেৱীয়ে সাধনা কৰিহে জন্ম দিছে মায়া দেৱীৰ গৰ্ভলৈ শুক্লহস্তি প্ৰৱেশ কৰিছে শংখ চক্ৰ গদা পদ্মলৈ এইবিলাক কাহিনী আপোনালোকে চাব গতিকে পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰিব পিতৃ মাতৃ শ্ৰদ্ধা নকৰাকৈ কোনো পুত্ৰই ভাগৱতৰ ওচৰলৈ শৰণৰ ওচৰলৈ নাহিব ভাগৱতে তেতিয়াহে ক্ৰিয়া কৰিব যেনেকৈ গেষ্ট্ৰিকৰ দৰে বেমাৰীয়ে মাটি দাইল খালে বোলে কাৰোবাৰ তিতাকেৰেলা খালে বোলে কাম নকৰে গেছ উখাই বুলিছে হয়নে বাৰু ঠিক তেনেকৈ ভাগৱত ঢেৰ পঢ়িলেও ঢেৰ জানিলেও পিতা মাতাক শ্ৰদ্ধা ভক্তি নকৰিলে কিন্তু সেয়া ক্ৰিয়া নকৰিব দেউতাক পিতাকসকলকো কৈছো বৰ ডাঙৰ ডাঙৰ ঘৰ বনাই থকা ল'ৰা ছোৱালীলে ঐশ্বৰ্য বিভূতি বৈভৱ থৈ নাযাব থম বুলি নাভাবিব ল'ৰা ছোৱালীক কিবা যদি শিকাবলৈ মন আছে ভাগৱত কথা শিকক কৃষ্ণ কথা শিকক বৰগীত দিয়ক খোল দিয়ক তাল দিয়ক নামঘৰলৈ আহিবলৈ ধুতি পিন্ধাবলৈ শিকক নহলে মনত ৰাখিব যি অভিভাৱকে ধুতি নিদেখিলে পিন্ধাবলৈ নিশিকায় তাল খোল মৃদং মহাভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী এই লিখীয়া সাধু মহন্ত সকলক সেৱা কৰিবলৈ যদি নিশিকায় আপোনাক কিন্তু সেইটো লৰাই নি বৃদ্ধাশ্ৰমত থবগৈ মনত ৰাখিব সেই বঙলা ঘৰত আপুনি থাকি শেষ নিশ্বাস ত্যাগ কৰিব নোৱাৰিব ইয়াত দেখি আছো এতিয়া আমেৰিকাত লাছ ভেগাছ বনাই থৈছে আমেৰিকাত লাছ ভেগাছলৈ মানুহবিলাক যায় কাৰ পুতেক কোন কাৰ মাক কোন কাৰ কি কাৰো লগত কাৰো সম্বন্ধ নাই গতিকে জীৱনটো ঘটিলে যেতিয়া বলহীন হল লাছ ভেগাছলৈ গুচি গল লাছ ভেগাছত
খাই বৈ ফূৰ্তি কৰি জীৱন পাত কৰি লাছ ভেগাছত প্ৰাণ ত্যাগ কৰে আমেৰিকাত আমাৰো এতিয়া সেইটোৱেই হৈছে বেছি পাৰ্থক্য নাই আহি আছে গতিকে সেইটো ল'ৰাৰ কাৰণে সেইজনী ছোৱালীৰ কাৰণে ছোৱালীয়ে জোঁৱাই পোৱাৰ পিছত লণ্ডনৰ পৰা আমেৰিকাৰ পৰা চিকাগোৰ পৰা ডুবাইৰ পৰা আপুনি ইয়াত গোন্ধাই গলেও 4 দিনৰ পিছতো আহিবলৈ সময় নহল আৰু ৰাইজ জ্ঞাতি গংগাই উদ্ধাৰ কৰিলে কাৰণে আপোনাৰ ডেড বডিটো বা শটো হৈছে উদ্ধাৰ হৈছে হয়নে বাৰু বাপসকল বেয়া পাব নালাগে এতিয়া মই বৰ্তমানখন জগতক দেখুৱাই দিছো সেইকাৰণে আমি আমাৰ সতি সন্ততি বিলাকক একো ধন ধান ঐশ্বৰ্য বিভূতি দিব নোৱাৰিলেও ভাগৱতখন দিয়ক কীৰ্তন দশম ঘোষা ৰত্নাৱলী দিয়ক শৰণ ভজন দিয়ক তাৰ পিছত আপুনি ধন ধান ঐশ্বৰ্য বিভূতি কি আছে দি খোল তাল দিয়ক আপুনি একো কৰিব নোৱাৰিলেও ল'ৰাটোক বায়ন কৰক খোল বজাবলৈ দিয়ক শিকাওক তাল বজাবলৈ শিকক নৃত্য কৰিবলৈ শিকক এই প্ৰহ্লাদৰ হেৰিয়াৰ নিচিনা পলচুতীয়াৰ নিচিনা ভালে কেইজন যুৱক দেখিছো আৰু দুজন মানে মোক এতিয়া আগবঢ়াই আনিছেগৈ তেওঁলোকে কি ধুনীয়া সাজ পিন্ধিছে এয়া আপোনালোকে কোনোবা এটা নাম ধৰ্মৰ অনুষ্ঠান মই শংকৰদেৱ সংঘৰ সেৱক শংকৰদেৱ সংঘ 1930 চনত জন্ম হৈছে শংকৰদেৱ সংঘৰ অনুগ্ৰহত অনুগৃহীত কাৰণে বেদ বেদান্ত উপনিষদ গীতা ভাগৱতৰ সমস্ত অনুগ্ৰহত মই অনুগৃহীত হলো এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুগ্ৰহ সেইটো মই সেই অনুষ্ঠানৰ সেৱক হৈ পাইছো আপোনালোক সেই অনুষ্ঠানলৈ আহক মই তাৰ এজেণ্ট এয়া নাই কোৱা বড়োসকল আপোনালোকে কিন্তু ভাগৱত ধৰ্ম গ্ৰহণ কৰক এয়া মই কৈছো আপোনালোকৰ ল'ৰা ছোৱালী বিলাকক শংকৰী সংস্কৃতি দিয়ক খোল তাল নৃত্য বাদ্য দিয়ক অৱগাহন কৰক আৰু দেউতাক সকলে মাক সকলে ল'ৰাটোক নাতিটোক শিকাই দিয়ক যে তুমি পিতা মাতাক সেৱা কৰিবা মা দেউতাক সেৱা কৰিহে না স্কুললৈ যাবা দেখা শুন তুমি ককাক সেৱা কৰিবা দেই ককা তোমাক সদায় ককাক সেৱা কৰিবা আইতাক সেৱা কৰিবা দেউতাকে কব ককাক আইতাকে আকৌ কব দেউতা মাক সেৱা নকৰাকে কলৈ নাযাবা দেই হাও তুমি সদায় দেউতা মাক ঈশ্বৰ হিচাপে মান্য কৰিবা দেউতা ভৰি ধুইহে তুমি স্কুললৈ যাবা মাক ভৰি ধুইহে তুমি স্কুললৈ যাবা দেই আজিবা দেহা শুনৌ এইটো মৰম কৰক আপুনি সেইটো ল'ৰাই কলেজলৈ যাওঁতে সেইজনী ছোৱালীয়ে কলেজলৈ যাওঁতে যেতিয়া মাকৰ ভৰি ধৰি যাব দেউতাকৰ ভৰি ধৰি ওলাই যাব ককাকৰ আইতাকৰ ভৰি ধৰি ওলাই যাব তাই কোনোদিন বেয়া কাম কৰিব নোৱাৰে কোনোদিন বেয়া নহয় সেই ল'ৰাই কোনোদিন বেয়া নহয় দেউতা মাকৰ ভৰি ধৰি ওলাই যোৱা ল'ৰাই গতিকে আমি এইখন সংস্কৃতি আমাৰ যুগজয়ী সংস্কৃতি এই সংস্কৃতি যুগে এতিয়া যে আমাক এই মুখত লোৱা কাপোৰখন আমি যে মুখত যে কাপোৰখন লৈছো যে এই কাপোৰখন এতিয়া আমাৰ মাকছেহে শিকালে কি বুলি কয় কবিতা শিকালে হয় নহয় আমাৰ গুৰু সংস্কৃতিত এইটো কম্পালচৰি আছিলে গতিকে গোটেইবিলাক আমি আকৌ তালৈ উভতি যাবগৈ লাগিব গতিকে আমাৰ সমাজখন ভাল হবলৈ ভাগৱত গাঁওখন ভাল হবলৈ ভাগৱত অনুষ্ঠান ভাল হবলৈ ভাগৱত ঘৰখন ভাল হবলৈ ভাগৱত পৰিয়াল ভাল হবলৈ ভাগৱত মই তৰিবলৈও পৰমাত্মাৰ ওচৰলৈ মোৰ জীৱাত্মাক লৈ যাবলৈও ভাগৱত